হেল্ল' এভৰিৱান, আপোনালোকে গম পায় আৰু মই এয়া গোলাঘাটত আছোঁহি বৌহঁতৰ ঘৰত। আজি এয়া দ্বিতীয়টো দিন, তাকে ভাবিলোঁ আপোনালোকক অকণমান নৱোদয়ৰ বিদ্যালয় চৌহদৰ ৰাতিপুৱা দৃশ্য আপোনালোকক অকণমান দেখুৱাওঁ, লগতে ভিডিঅ' অকণমানো কৰি থওঁ। এইফালে চব পৰিৱেশটো সঁচাই ইমানেই ধুনীয়া, কি ক'ম। তাকে আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ। তাকে ভিডিঅ'টো চাই থাকিব, কি কৰোঁ, ইয়াত ক'ত যাওঁ, কি কথা সকলোখিনি দেখাম। বহুত ধুনীয়া ধুনীয়া জেগা আছে গোলাঘাটতো চাবলগীয়া, তাকে গমেই পোৱা নাছিলোঁ বাৰু। তাকে আপোনালোককো দেখাম। এইফালে এইকেইটা দেখিছে নহয়, একদম ৰাতিপুৱা শুই উঠি মানে কি কৰিছে, অকণমান খেলিলেও ফুৰিলে। এইফালে আমাৰ নীৰ পাই গ'লহি। নীৰক এয়া মিউজিক মেডামৰ ল'ৰা, সি মানে এহেঁতৰ লগতে বেচেৰা। চাওকচোন, ৰাতিপুৱা শুই উঠিয়ে চিধা তাহাঁতৰ ওচৰ পাইছেহি আহি। ভাত পানী খাই পিছবেলা এয়া অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ। বৌহঁতে তাকে দুদিনৰ কাৰণে আহিছোঁ, তাকে বোলে অকণমান ফুৰাওঁ বুলি কৈছে। এইফালে এয়া দাদাও গাড়ী চাড়ী উলিয়াই ৰেডি, এহেঁতি বহিলেগৈ। তাকে আমি এয়া এফালে যাওঁ, তাকে ক'ত যাওঁ কি কথা গম পাব আৰু ব'লক। আৰু বিশেষকৈ গোলাঘাটৰ মানে সঁচাকৈ গোলাঘাটৰ ৰাস্তাবোৰ সঁচাই ইমানেই ধুনীয়া, মানে কি ক'ম। আৰু ইমানেই ধুনীয়া পৰিৱেশ, গোটেই একদম গ্ৰীনেৰী, একদম মানে কৈছোঁ নহয়, কি ক'ব। ৰাস্তাটোত গৈয়ে কিবা এটা মানে ভাল লাগে। তাকে গোটেই ৰাস্তাবোৰ সঁচাই ইমানেই ধুনীয়া, মানে কি ক'ম আৰু। তাকে ব'লক, আজি আমি আহিছোঁ এয়া বীৰাংগনা সাধনী কলাক্ষেত্ৰ। তাকে বহুত ডাঙৰ এখন, মানে ধৰক ল'ৰা ছোৱালীৰ কাৰণেও ভাল, আৰু ল'ৰা ছোৱালীক লৈ আপোনালোকো আহিব পাৰে। বহুতেই ধুনীয়া এখন। তাকে ব'লক, ময়ো আজি প্ৰথম আহিছোঁ বাৰু। ভিতৰত কি আছে কি কথা নাজানো, বহুত আগতে আহিছে বাৰু। তাকে আমাকো এয়া লৈ আহিলে অকণমান ল'ৰাকেইটাও ভাল পাব বুলি। তাকে ব'লক তেতিয়াহ'লে। এহেঁতি বিৰাট এক্সাইটেড। ভিতৰত বোলে চুইমিং পুল আছে, সেইকাৰণে নাঞ্চি একদম কাপোৰ কানি লৈ আহিছে। তাই বোলে একদম চুইমিং পুলত মানে নামিবই আৰু, কি ক'ব। একদম একলেণ্ডৰ লেখীয়া পৰিৱেশ বোলে একদম ভিতৰত। ব'লক আপোনালোকক একদম ধুনীয়াকৈ সকলোখিনি দেখাম। ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাব, কি আছে একদম। আৰু বহুত ডাঙৰ এৰিয়া মানে দেই। ভিডিঅ'টো অকণমান দীঘলেই হ'ব আৰু, তাকে আপোনালোকে চাই থাকিব। ইহঁতৰ মানে ফূৰ্তি মানে কি ক'ব, দেখিছে নাই ইমান ফূৰ্তি। তাকে নীৰো আমাৰ লগত আহিলে বেচেৰা, তাকো লৈ আহিলোঁ। কাৰণ নীৰ মানে এহেঁতৰ পিছ নেৰেই বেচেৰা। সি মানে ৰাতিপুৱাৰ পৰা মানে বৌহঁতৰ তাতে থাকেহি, কি কৰিব। তাকো লৈ আহিলোঁ সেইকাৰণে। এইফালে গোটেইগাল আহিছোঁ আৰু। তাকে এতিয়া এয়া বৌহঁতে এয়া ফুৰাবলৈ বুলি লৈ আনিলে আমাক। এইফালে এয়া চাওক বীৰাংগনা, এইফালে ধুনীয়াকৈ এয়া। তাকে ব'লক তেতিয়াহ'লে, একদম সকলোখিনি ধুনীয়াকৈ আপোনালোকক একদম দেখুৱাম ভিতৰত কি আছে। এইফালে চব পৰিৱেশটো সঁচাই ইমানেই ধুনীয়া নহয়, মানে ক'বলৈ ভাষা নাই। আপোনালোক আহিলে নিজে গম পাব। এয়া ভিডিঅ'ত যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি বতৰটো অকণমান ভাল বাৰু দেই, এনেই নহ'লে পিছবেলা সদায় বৰষুণ, সদায় বৰষুণ। তাকে মানে সেইটোৱে চিন্তা কৰি আছোঁ, বৰষুণ দিয়া হ'লেতো আহিব নোৱাৰি। এইফালে এয়া দেখিছে অকণমান পানী হৈও আছে। মানে আগবেলা অকণমান বৰষুণ দিছিলে বাৰু, কিন্তু পিছবেলা বতৰটো ভাল কৰিলে বাৰু দেই, সেইকাৰণে অকণমান ওলাই আহিব পাৰিলোঁ। এয়া এহেঁতিও বিৰাট ফূৰ্তি পাইছে, মানে তাহাঁতক লাগি আহিবলৈ, কি ক'ব। এইফালে এয়া দেখিছে নহয়। ব'লক তেতিয়াহ'লে, কি আছে কি নাই একদম সকলোখিনি দেখাম ধুনীয়াকৈ। তাকে গোলাঘাটত যে ইমান এখন ধুনীয়া মানে কলাক্ষেত্ৰ এনেকৈ আছে, পাৰ্কো আছে ভিতৰত, তাৰপিছতে গেম জ'ন আছে, চুইমিং পুল আছে, মানে বহুত ডাঙৰ এৰিয়া আৰু, মানে কৈছোঁ নহয়। এইফালে চব গোটেই গছ গছনিৰে একদম ভৰপূৰ, মানে এইবোৰ চব ইমান ধুনীয়া। এইফালে এইকেইটা একদম চিধা অইনলৈ নাই যোৱা, চুইমিং পুললৈহে গৈছে। তাকে মই এহেঁতক মানে নিদিওঁ, আৰু কি হয় পানীটো সলনি হ'লে ল'ৰা ছোৱালীৰ বেমাৰো হয়। দুদিনৰ কাৰণে আহি আকৌ বেমাৰ কৰিবলৈ মনো নাই, সেইকাৰণে তাহাঁতক মানে আগতেই কৈ আনিছোঁ, তোমালোক কিন্তু নামিব নালাগে দেই। এইফালে এইটো নীৰ দেখিছে নহয়, নীৰ একদম এক্সাইটেড। সি কাপোৰ কানি লৈ আহিছে। নাঞ্চিয়ে সিয়ে নামিব বাৰু। এইবোৰ মানে চাৰ্জ বেলেগ দেই। আৰু ক'বলৈ পাহৰিলে, এণ্ট্ৰি ফিজ আপোনাৰ 20 টকাকৈ লয়। আৰু আপোনাৰ ইয়াত যিবোৰ ভিতৰত যিবোৰ আছে, ধৰক গেম জ'নছেই হওক আৰু এইবোৰ চুইমিং পুল হওক, এইবোৰত চব এক্সট্ৰা। চুইমিং পুলত 100 ৰুপিজকৈ লৈছে, মানে দুটা নামিলে ধৰক 200 আৰু
তাকে আলফুল আমাৰ দেহা আৰু চুনু বাৰু চুইমিং পুলত নাই নমা। তাকে মই আপোনালোকক অকণমান ধুনীয়াকৈ দেখাই দিওঁ পৰিৱেশটো। এইফালে চব আপোনালোকে আহিলে ধুনীয়াকৈ এনজয় কৰিব পাৰিব আৰু বিশেষকৈ ল'ৰা ছোৱালীক লৈ আনিলে মানে বিশেষকৈ ধুনীয়াকৈ এনজয় কৰিব লাগিব মানে পাৰিব। তাকে একদম একোলেণ্ডৰ ফিলিংছ আহি যায় দেই। একোলেণ্ডত যেনেকুৱা ধৰক একোলেণ্ডত অকণমান ধৰক ডাঙৰ বাৰু, কিন্তু ইয়াত ধৰক তেনেকুৱা নিচিনা ল'ৰা ছোৱালী আহি মানে বিৰাটেই ভাল পাব। এইফালে ইয়াত দাঁতিত এইখন আকৌ পাৰ্ক, তাকে তাহাঁতকেইটা চুইমিং কৰি মানে চুইমিং পুলতে আছে। এহেঁতক ভাবিলোঁ অকণমান পাৰ্কখনত খেলাই আনোগৈ। সেইফালে বৌয়ে তাহাঁত দুটাৰ লগত আছে, এহেঁত তিনিটাক মই এইফালে পাৰ্কলৈ লৈ আনিলোঁ। অকণমান এয়া আগবেলা বৰষুণ দিছিলে যিহেতুকে, সেইকাৰণে এয়া পানী পানী হৈ আছে গোটেই। এহেঁতি তথাপিতো অকণমান খেলিলে আৰু। এইফালে এয়া চুনু দেখিছে নাই, তাত উঠিবলৈ চেষ্টা কৰিছে। চুনু দেহা ইমানেই ফূৰ্তি পাইছে মানে মই কি ক'ম আৰু। তাকে গোলাঘাটত যে ইমান এখন ধুনীয়া পাৰ্ক মানে কলাক্ষেত্ৰ, তাকে আপোনালোক আহিব যিসকল গোলাঘাটৰ জানেই আৰু যদি মানে ধুনীয়াকৈ আপোনালোকে এনজয় কৰিব পাৰিব দেই ইয়ালৈ আহিলে। আৰু বিৰাট ভাল পাব মানে পৰিৱেশটো বিৰাটেই ভাল পাব। এইফালে সকলোখিনি আপোনালোকক একদম ধুনীয়াকৈ দেখাইছোঁ কি কি আছে আৰু বহুত কিবা কিবি আছে। আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাব। এইফালে এইকেইটা দেখিছে নাই, এইফালে এতিয়া এয়া এহেঁতি বোলে গেম জ'ন আছে, এহেঁতিয়ে জানে দেই ক'ত কেনেকৈ দেখিলে। এইফালে এয়া গেম জ'নলৈ আহি আছে। কি কি আছে গেমছ এইবোৰ মই নাজানো বাৰু, ব'লক গ'লেহে গম পাম। ইয়াতো আপোনাৰ এক্সট্ৰা মানে কি দাম ল'ব, কি লয় পইচা কিমান লয় কি কথা নাজানো বাৰু, সুধিলেহে গম পাম। ব'লক আপোনালোকক দেখাম। এইফালে ইয়াত প্ৰতিটো খেলতে মানে প্ৰতিটো গেমছত 50 ৰুপিজকৈ। এইফালে এইটো বাস্কেটবল, এইটো 50 ৰুপিজ আৰু সেইফালে কাৰ ৰেচিং সেইটো 50 ৰুপিজ তেনেকৈ। এইফালে চুনুৱে এইফালে বাস্কেটবলত মানে লাগিছে, এইফালে বাস্কেটবল খেলিছে, সেইফালে কাৰ ৰেচিং। তাকে এইবোৰ আৰু ল'ৰা ছোৱালী আহিলে মানে বিৰাট ফূৰ্তি পাব আৰু এয়া। আৰু মানে আপোনাৰ বহুত দেৰি লাগিব গোটেই পাৰ্কখন মানে ফুৰিবলৈ, বহুত দেৰি লাগিব মানে একদম মানে গোটেইখন ঘূৰোঁতে। বোলে ইয়াত দেখিছে নে কিমান ভাল পাইছে মানে, তো আনন্দৰ সীমা নাই মানে বিৰাট ফূৰ্তি পাইছে মানে। এইফালে আকৌ এতিয়া আলফুলে বাস্কেটবল খেলিছেগৈ। তাহাঁত দুটা চুইমিঙৰ পৰা অহাই নাই দেই, নালছে আৰু মিমি দুইটা মানে চুইমিং পুলৰ পৰা অহাই নাই। আৰু আমি চব পাৰ্কখন মানে ঘূৰি শেষ কৰিলোঁ, তাহাঁতৰ কিন্তু এতিয়ালৈকে পানীৰ পৰা আহিব হোৱাই নাই মানে। বৌ তাহাঁতৰ লগতে আৱদ্ধ হৈ থাকিলে। মই এহেঁতকেইটাক অকণমান কিমানো ৰৈ থাকিব, সেইকাৰণে এহেঁতকেইটাক অকণমান এইফালে লৈ আনিলোঁ। এইফালে এইকেইটা এতিয়া ওলাইছেহি চব ধুনীয়াকৈ, তাত বাথৰুমো আছে ধুনীয়াকৈ, একদম গা পা ধুই একদম ধুনীয়াকৈ ফ্ৰেছ হৈ তাহাঁতি আহিলে আৰু। বহুত দেৰি কৰিলে তাহাঁতি তাত কমচে কম আধা ঘণ্টা 45 মিনিটমান থাকিলে দেই। এইফালে এয়া এইখিনিত আছে টি হাউচ, ইয়াত চাহ তাহ পোৱা যায়। ইয়াত বাৰু বিশেষ আমি একো নাখালোঁ বাৰু। তাত আপোনাৰ বাহিৰতে বহুত ধুনীয়া এখন ৰেষ্টুৰেণ্ট আছে। তাকে আমাৰ নাঞ্চিহে সেইবোৰ চব জানে দেই, কিন্তু চব জানে আৰু তাই মানে নক'ব আৰু, তায়ে কৈছে সেইকাৰণে বোলে বাহিৰতহে খাবগৈ কিবা কিবি বোলে। এইফালে এতিয়া এইখন এনেই চালোঁ আৰু অকণমান। এইফালে এইখন হৈছে, এইখনত উঠিবলৈ ভয় লাগিলে সেইকাৰণে চলাবলৈ মানা কৰিলোঁ। সেইফালে চলাই দিব পাৰে মানে বেটেৰী মানে ইলেক্ট্ৰিকত চলে, সেইকাৰণে নালাগে বুলি ক'লোঁ। ভয় লাগে ইহঁতক লৈ, এইবোৰত উঠিবলৈও ভয় লাগে, সেইকাৰণে নুঠিলোঁ। এইখন এনেইহে বহিছোঁ দেই, এইখন চলাবলৈ মানা কৰিলোঁ মানে। এইফালে চাওক ইমান ধুনীয়া বগা জবা ফুল দেখিছেনে, বগা জবা ফুল মই দেখাই নাছিলোঁ দেই, কিন্তু ইমান ধুনীয়া লাগিছে চাওকচোন। সিহঁতি চবেই মানে ইমান ফূৰ্তি পাইছে নহয় কি ক'ব আৰু। ঐ ক'ত গৈছাগে তোমালোক? দৌৰোতে খেলোতে বহুতে Hey, mermaid. Uncle, auntie, hello, what day? Can I you?
আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি এইখিনি ওচৰতে অকণমান আহিয়ে এইখন আপোনাৰ কিউজিন চেলেঙি নে কি বুলি এখন ৰেষ্টুৰেণ্ট। তাকে সঁচাই এইখনো ইমানেই ধুনীয়া নহয়, আপোনালোকক ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। অকণমান সেইকাৰণে ভিডিঅ'ত আবদ্ধ কৰি ৰাখিলোঁ, আপোনালোককো দেখাওঁ। একদম ওচৰতে দেই, একদম কলাক্ষেত্ৰখনৰ ওচৰতে এইখন আছে, একদম দাঁতি মানে ওচৰতে আৰু একদম। তাকে এইফালে চাওক, বাহিৰতো ইমান ধুনীয়াকৈ এনেকৈ ঘৰ সজাই থৈছে। ইয়াতো খাওঁ বুলি ক'লে খাব পাৰে, কিন্তু আমি ভিতৰলৈকে যাওঁগৈ। গৰম উঠিছে, ইয়াত ফেন চেন নাই, সেইকাৰণে এইফালে এতিয়া এইখন হৈছে ৰেষ্টুৰেণ্টখন। ব'লক ভিতৰলৈ যাওঁ। এইফালে এতিয়া ভিতৰত আহি ধুনীয়াকৈ বহিলোহি। সেইখন আছে বাৰু মানুহ। এইফালে বৌয়ে এতিয়া মেনুখন চাই আছে, কি খাব কি নাখাবকৈ। এইফালে ইহঁতি ধুনীয়াকৈ বহিলে, ভোকো লাগিছে, বহুত দেৰি হ'ল, কাৰণ পাৰ্কখনত কমচে কম মানে আমাৰ 3 ঘণ্টামান হৈ গ'লেই তাত। এতিয়া মানে আন্ধাৰেই হ'লগৈ একদম বাহিৰত। তাকে ইহঁতি কিবাকিবি খায় আৰু, তাকে কি পায় কি কথা বৌয়ে চাই আছে। এইফালে এইকেইটা একদম ৱেইট কৰি আছে। এইফালে দাদাও আহি পালেহি, দাদাৰ কাম আছিলে, সেইকাৰণে আমাক মানে থৈ পেলাই গুচি গ'ল। আকৌ এতিয়া নিবলৈ আহিছে। এইফালে এয়া দিলেহি চাওমিন, ভেজ চাও। সেইফালে এতিয়া তাহাঁতি চাওমিন খাই বোলে। এইফালে চাওমিন খাওক, আমাৰ একো খাবলৈ মন যোৱা নাই মানে, সেইকাৰণে আমি চাহ একাপ খাম আৰু পকৰা চকৰা কিবাকিবি খাম আৰু। তাকে ইহঁতক এয়া চাওমিন দিলোঁ ধুনীয়াকৈ। এইফালে নীৰ, চুনু, আলফুল, নাঞ্চি, দেহা গোটেইখিনিয়ে খুব এনজয় কৰিলে। আজিৰ দিনটো ইমান ধুনীয়াকৈ পাৰ হ'ল মানে কি ক'ম। এইফালে ইয়াত পূৰা আন্ধাৰ হৈ গ'ল আৰু ৰাতি মানে। এইফালে আমি এতিয়া গৈ আছোঁ ধুনীয়াকৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।